হে গাইজ, আজি মই আপোনালোকৰ ওচৰত এটা টি কেক ৰেচিপি লৈ আহিছোঁ। তাৰ কাৰণে আপুনি চাহ খোৱা কাপৰ আধাতকৈ বেছি চেনি অকণমান লৈ ল'ব, 3টা কণী আৰু আধা কাপতকৈ বেছি গাখীৰ লৈ কিনি ভালদৰে মিক্স কৰি ল'ব। তাৰপিছত আধা কাপতকৈ বেছি ৰিফাইন অকণমানকৈ দি কেনে মিক্স কৰিব। একেবাৰে গোটেই ঢালি নিদিব, অলপ অলপকৈ ল'ব। তাৰপিছত এইফালে মই 1.5 কাপ ময়দা লৈছোঁ। সেইটো ভালদৰে ছানি কেনে 1 টিস্পুন বেকিং সোডা আৰু ফিউ ড্ৰপছ অফ ভেনিলা এছেন্স দি কেনে মিক্স কৰি ল'ব। যেতিয়া টেক্সচাৰটো এনেকুৱা হৈ যাব, আপোনাৰ লগত যি টাইপৰো বস্তু বেক কৰিব এভেইলেবল আছে সেইটো ল'ব। মই এইটো লৈছোঁ ইউজ কৰিবৰ কাৰণে, কাৰণ ডিমল্ড কৰিব ইজি হয়। তাৰপিছত বেক কৰাৰ পিছত এনেকুৱা টাইপ কেক হৈছিলে মোৰ প্ৰথম কেকটো। ছেকেণ্ড কেকটো মই এইফালে কাটি কেনে দেখাই আছোঁ। ছেকেণ্ড কেকটো আৰু আপোনালোকে দেখিব পাৰে কি ইমান বেছি মইষ্ট হৈছে কেকটো, ইমান ধুনীয়া হৈছে, মানে ইমান ধুনীয়া হৈছে আৰু য়েল্লোইছ কালাৰ হৈছে, মানে বগা পৰি থকা নাই কেকটো, দেখিব পাৰিছে। আৰু এই কালাৰটো মই যেনেকুৱা কৈছোঁ সেনেকৈ কৰিলেহে আহিব।